হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? ফাইনেলি আজি মাৰ্চৰ 1 তাৰিখ হৈ গ'ল। তোমালোকে সকলোৱে জানাই CM ছাৰে আজি দুদিনমান আগত যিটো ঝুমুৰ হৈ গ'ল, ঝুমুৰৰ আগততো আপডেট দিয়ে আছিলে যে এনেকুৱা 7 তাৰিখৰ আগত ADR ৰিজাল্ট দিব, চৰকাৰী চাকৰিবোৰৰ ৰিজাল্ট দিব, আৰম্ভ কৰিব। এইটো কাৰণে ৰখি আছিলে। এতিয়া গোটেইখিনি মানে আজিতো মাৰ্চ হৈ গ'ল, ঝুমুৰো শেষ হ'ল, এডভান্টেজ আছামৰ প্ৰায় শেষেই হৈছে নেকি। আমি ইমানখিনি তেনেকৈ নলেজ নাই এডভান্টেজ আছামৰ, কিন্তু প্ৰায় শেষ হৈছে চাগে, কাৰণ ইমান দিনটো নহয়। সেইটো কাৰণে এতিয়া তোমালোকে সাজু হোৱা যে অসম পুলিচৰ ৰিটেন কেনেকৈ দিম, কি প্ৰশ্ন আহিব। মানে ভাল খবৰ আজি কি, এটা ভাল খবৰ হৈছে কি, ভাল খবৰটো হৈছে কি, আজি আমাৰ অসম পুলিচৰ যিটো SI হৈ গৈছিলে, তেহেঁতৰ ফাইনেলি এনচাৰ কি আহি গৈছে। তেহেঁতৰ কাইলৈ পৰহিলৈ হয়তো এইকেইদিনতে তেহেঁতৰ হেৰিও হৈ যাব, ফিজিকেলো হৈ যাব পাৰে, কাৰণ তেহেঁতৰ ফিজিকেলে বাকী আছে। বাকীটোতো আৰু পাছত কি হ'ব। আৰু আমাৰ বিশেষকৈ এতিয়া অসম পুলিচৰ আজিও দিব পাৰে, হয়তো কাইলৈও দিব পাৰে। ভাল খবৰ এটাই যে এতিয়া আকৌ চৰকাৰী কামবোৰ আৰম্ভ হৈছে। মাজত চৰকাৰী কামবোৰ বন্ধ হৈ গৈছিলে। এতিয়া আৰু কাৰণ কেলৈ চোৱা, 10 মে'ত যদি এপইণ্টমেণ্ট দিবলৈ হয়, তেতিয়াহ'লে মাজত মাত্ৰ 2 মাহ আছে, মাৰ্চ আৰু এপ্ৰিল। এপ্ৰিলৰ মাহটো কি হ'ব? এপ্ৰিলত আমাৰ 10-12 দিন আমাৰ বিহুকেই যাব। যিহেতু আমাৰ অসমৰ সেইটোৱে বহাগ বিহুটোৱে মেইন হয়, এই বিহুকে যাব। সেইটো কাৰণে মাৰ্চ মাহতে যি হ'ব চব হৈ যাব। বাকী ৰিজাল্ট দিবলৈ এপ্ৰিল মাহত থাকিব পাৰে। এতিয়া মেইন কথাটো হ'ল আমাৰ কাট অফক লৈ মই তেনেকৈ ইমান নকওঁ, কাৰণ কেলৈ কাট অফ বহুতে কৈ আছে কাট অফ দিব, বহুতে কৈ আছে এডমিট দিব। মোৰ মতে হয়তো কাট অফ নাহিবলৈও আছে, এবাৰ ডাইৰেক্ট এডমিট আহিবলৈও আছে। সেইটো কাৰণে তোমালোকৰ মাজত মাত্ৰ 1 মাহ আছে, 1 মাহো নাই, কাৰণ ৰিটেন মাৰ্চতে হ'ব পূৰা চিয়'ৰ। 23 তাৰিখ ধৰা, 23 মাৰ্চটো দেওবাৰ আছে, সেইটোতে হ'ব মোৰ মতে, নহ'লে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত ৰিটেন হ'ব। সেইটো কাৰণে তোমালোকে সাজু হোৱা। যদি অলপ চলপ পঢ়ি আছিলা, এতিয়া ফুল প্ৰিপেৰেশ্যন কৰা, পূৰা কমপ্লিট পঢ়িবলৈ চোৱা। যিখিনি অংক হওক বা GK হওক, GS হওক, গ্ৰামাৰ হওক, চব কভাৰ কৰিবলৈ চোৱা। কাৰণ তোমালোকে অফিচিয়েল ছাইটত চোৱা, অফিচিয়েল ছাইটত আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল কাম। কালিৰ পৰা ষ্টাৰ্ট হৈছে নে আজিৰ পৰা ষ্টাৰ্ট হৈছে, গোটেইখিনি চাই লোৱা তোমালোকে কেইতাৰিখে আপডেট দিয়া আছে। কিন্তু এতিয়া মানে তোমালোকৰ অফিচিয়েল কাম পূৰা আৰম্ভ হৈ গৈছে। এতিয়া তোমালোকে টেনশ্যন কৰিব দৰকাৰ নাই। 7 তাৰিখ দিছিলে আমাৰ মামাই, 7 তাৰিখৰ আগত ADR ৰিজাল্ট দিব দিছিলে। কিন্তু ADR ৰিজাল্ট লগতে আমাৰ অসম পুলিচৰো ABUB কিবা এটা দিব ন'টিচ 7 তাৰিখৰ আগত। সেইটো কাৰণে তোমালোকে একদম বিন্দাছ থাকা আৰু প্ৰিপেৰেশ্যন কৰা ভালকৈ। যিখিনি ড্ৰাইভিং টেষ্ট আছে, ড্ৰাইভিং টেষ্টটো হ'ব এইকেইদিনতে, চব হৈ যাব। মানে তোমালোকৰ এতিয়া এনেকুৱা হ'ব যে তোমালোকে উশাহ ল'বলৈ সময় নোপোৱা, তেনেকুৱা এটা মানে পৰিস্থিতি হ'ব। তুমি যাবা ড্ৰাইভিং টেষ্ট দিবা, এই ৰিজাল্ট দিয়ে দিব ঘৰ নেপাওঁতে, আগৰবাৰ যেনেকৈ ফৰেষ্টত যেনেকুৱা হৈছিল তেনেকুৱা। সেইটো কাৰণে তোমালোকে সাজু হোৱা যে এই 2 মাহ আছে, কাৰণ মাৰ্চতে মানে বহুতখিনি কাম আৰম্ভ হৈ যাব আৰু বহুতখিনি শেষ হৈ যাব। এতিয়া কোনে কি হয়, কোনে কি প্ৰিপেৰেশ্যন কৰা, তোমালোকৰ য'ত প্ৰব্লেম হৈছে সেইখিনি প্ৰিপেৰেশ্যন কৰা, ঠিক আছে। ভিডিঅ' দিয়া নাছিলোঁ কাৰণ কেলৈ একো আপডেট নাই, আৰু আপডেট নাথাকিলে এনেই ফেক ভিডিঅ' বনাই লাভ নাই, এনেই ল'ৰা ছোৱালীবোৰক হেৰেছমেণ্ট কৰি লাভ নাই। কাৰণ মই এজন যিহেতু কেণ্ডিডেট হয়, মই চাকৰিৰ কাৰণে লাগি আছোঁ। মোক যদি এনেকৈ কোনোবাই মিছা ভিডিঅ' বনাই ভাল নালাগে। সেইটো কাৰণে ময়ো দিয়া নাই, আৰু বাকীখিনিও যাতে এইবোৰ ফেক ভিডিঅ' নিদিয়ে, কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰ মনৰ লগত খেলিব নালাগে, ঠিক আছে। সেইটো কাৰণে সাজু হোৱা, পঢ়া, ক'ত কি কৰিব লগা আছে চব কৰা, মুঠতে চাকৰি ল'ব লাগে, সেইটোৱে টাৰ্গেট লোৱা, ঠিক আছে। ভিডিঅ'টি আজি ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আগলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ, বাই বাই।